অব্যাহত আছে ভাৰত পাকিস্তানৰ মাজত সংঘাত। বৃহস্পতিবাৰে পাকিস্তানে ভাৰতৰ কেইবাখনো ঠাইত ড্ৰোন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলায়, যি ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰি পেলায়। ইয়াৰ পাছতে ভাৰতে প্ৰতিশোধমূলক প্ৰত্যাক্ৰমণ চলাই পাকিস্তানৰ কেইবাখনো চহৰত মিছাইল নিক্ষেপ কৰে। ইফালে ভাৰতীয় নৌসেনায়ো কৰে আক্ৰমণ। ভাৰত পাকিস্তানৰ আক্ৰমণৰ 10টা ডাঙৰ খবৰ লৈ আহিছো। পাকিস্তানে ভাৰতৰ জম্মু, ৰাজস্থান আৰু পাঞ্জাবলৈ মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰে, কিন্তু পাকিস্তানৰ এনে কাৰ্য ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰে। প্ৰত্যাক্ৰমণ স্বৰূপে ভাৰতে পাকিস্তানৰ লাহোৰ, ইছলামাবাদ, কৰাচী, চিয়ালকোট, বাহাবলপুৰ, পেছাৱৰ, কোটকীত সামৰিক কাৰ্য চলায়। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বাসগৃহৰ পৰা 20 কিলোমিটাৰ আঁতৰত বিস্ফোৰণ হয়। লগে লগে শ্বৰীফ বাংকাৰৰ ভিতৰত আশ্ৰয় লয় বুলি জানিব পৰা গৈছে। ভাৰতে পাকিস্তানৰ 2খন যুদ্ধ জাহাজ, মিছাইল, ড্ৰোন আৰু AWACS ব্যৱস্থাক ধ্বংস কৰে। ইয়াৰ পিছতে পাকিস্তানৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। ভাৰতীয় নৌসেনাই চলাই আক্ৰমণ। আৰৱ সাগৰৰ পৰা INS বিক্ৰান্তে কৰাচী আৰু অৰমৰা বন্দৰত আক্ৰমণ চলায়। ইয়াৰ ফলত বন্দৰকেইটাৰ বিস্তৰ ক্ষতি সাধন হয়। পুঞ্চত যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে। সীমান্তৰ সিপাৰৰ পৰা প্ৰচণ্ড গোলাবৰ্ষণ কৰা হৈছে। পাকিস্তানে অহৰহ লক্ষ্য কৰি লৈছে সাধাৰণ নাগৰিকক। ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ দিছে। ভাৰত পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে বেলুচিস্তানত পাকিস্তানী সেনাক আক্ৰমণ BLA। খবৰ অনুসৰি বেলুচ আৰ্মীয়ে গেছ পাইপলাইন উৰুৱাই দিছে। জম্মু কাশ্মীৰৰ উৰি খণ্ডত যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে। সীমান্তৰ সিপাৰৰ পৰা প্ৰচণ্ড গোলাবৰ্ষণ কৰা হৈছে। আৱাসিক স্থানতো লক্ষ্য কৰি লৈছে। এই গুলীচালনাৰ বাবে উৰিৰ এটা স্থানত অগ্নিকাণ্ড সংঘটিত হয়। পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল'লে ভাৰতে। ইয়াৰ ফলত সীমান্তত আতংক আৰু বিশৃংখলতাৰ সৃষ্টি হৈছে। ভাৰতে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ লগতে সীমান্তৰ বাবে সবল ব্যৱস্থা কৰিছে। ইয়াৰ অধীনত ইণ্ডিয়া গেট সম্পূৰ্ণৰূপে খালী কৰা হৈছে। ইণ্ডিয়া গেটৰ আশে-পাশে কাকো থাকিবলৈ দিয়া হোৱা নাই। জম্মু কাশ্মীৰত বৈষ্ণোদেৱীক আক্ৰমণৰ চেষ্টা পাকিস্তানৰ। আজি পুৱা পাকিস্তানে পঞ্জাৱৰ স্বৰ্ণ মন্দিৰত আক্ৰমণৰ চেষ্টা চলাইছিল। ইয়াৰ পাছতে এতিয়া বৈষ্ণোদেৱী মন্দিৰত আক্ৰমণৰ চেষ্টা চলায়। নিউজ ডেস্ক ৰিপোৰ্ট, জনসংবাদ অসম।